নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসীমূলক অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আজি 2 ফেব্ৰুৱাৰী এটি গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে এডিআৰই ৰিজাল্টৰ সন্দৰ্ভত ইতিমধ্যে আপোনালোকে পৰীক্ষা দি 2-3 মাহ পাৰ হ'ল বহুতৰে আশা কৰি আছে ৰিজাল্ট কেতিয়া দিব আৰু বহুতে ভয় খাই আছে ৰিজাল্ট নাহে ইয়েছ বহুতো কেণ্ডিডেটৰ ৰিজাল্ট এবাৰ নাহিব কিন্তু কোনসকল কেণ্ডিডেটৰ ৰিজাল্ট নাহিব সবিশেষ মই আপোনালোকক কৈ দিছিলোঁ অলৰেডি এটা ভিডিঅ'ত চ' আজি আপোনালোক মই ডিটেইলছত ক'ম যে ৰিজাল্টৰ তাৰিখ আহিল এতিয়া আপোনালোকে কি কৰিব লাগিব ৰিজাল্ট কেতিয়া দিব স্কিল টেষ্ট আৰু ভাইভাৰ কাৰণে আপোনালোকে কেনেকৈ সাজু হ'ব বা স্কিল টেষ্ট ভাইভা কেতিয়া হ'ব চ' সবিশেষ আপোনালোকে গম পাব তাৰ আগতে কওঁ যি আপোনালোকে যদি আমাৰ বিশ্বাসীমূলক চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে লৈ ল'ব কাৰণ বিশ্বাসীমূলক চেনেলৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ চৰকাৰী চাকৰি খবৰ লগতে বিভিন্ন ধৰণৰ আপডেটসমূহ পাব আৰু আপোনালোকে প্ৰিপেৰেশ্যন চলাব পাৰিব ফ্ৰী অফ কষ্ট ঠিক আছে আৰু ইয়াৰ লগতে কওঁ আমি ডিএমই যিহেতু পৰীক্ষা আহিব ডিএছএছৰ দৰেই ডিএমই ডিএছএছ নন টেকনিকেল এক্সাম 9 মাৰ্চত অনুষ্ঠিত হ'ব আমি 4000 কুৱেশ্যন আগবঢ়াইছোঁ যদি আপোনালোকে আমাৰ 4000 কুৱেশ্যনৰ পিডিএফটো ল'ব বিচাৰে তেনেহ'লে 149 ৰুপিজ এটা পে' কৰিব লাগিব ঠিক আছে 4000তকৈ অধিক কুৱেশ্যন আছে মাত্ৰ 149 ৰুপিজত যদি আপোনালোকে পে'মেণ্ট কৰিব বিচাৰে নাম্বাৰ এটা দিছোঁ এই নাম্বাৰটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব নাম্বাৰটো হৈছে 8638686390 ঠিক আছে 390 এই নম্বৰটোত আপোনালোকে পে'মেণ্ট কৰিব লাগিব এইটো নম্বৰতে আপোনালোকে পে'মেণ্ট কৰি এইটো নম্বৰতে আপোনালোকে হোৱাটছআপত স্ক্ৰীনশ্বটটো দি দিব তেতিয়াহ'লে আপোনালোকে 4000তকৈ অধিক কুৱেশ্যন কমন কুৱেশ্যন আপোনালোকে পিডিএফ পাব আপোনালোকে জানে বিশ্বাসীমূলক কমন কুৱেশ্যনৰ বাহিৰে বেলেগ কুৱেশ্যন ডিছকাছ নকৰে চিলেবাছ ৱাইজ আমি কুৱেশ্যন লৈ আহিছোঁ চ' আপোনালোকে যদি পিডিএফ কেইটা ল'ব বিচাৰে মাজত মাত্ৰ আৰু 28 দিন আছে আপোনালোকে ভালকৈ পঢ়িব পাৰিব ঠিক আছে চ' এতিয়া আহিছোঁ মেইন খবৰটোলৈ আপোনালোকে আপডেট আহি পৰিছে এডিআৰই ৰিজাল্ট কেতিয়া দিব যে এডিআৰই 2.0 যিহেতু আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হৈ গ'ল এতিয়া ৰিজাল্টক লৈ বহুতে অপেক্ষা কৰিছে আৰু এডিআৰই 3.0 আহিব চ' আপোনালোকে যদি এডিআৰই 3.0 ফৰ্ম ফিল আপ কৰিব বিচাৰে অতি সোনকালে আপোনালোকে আপডেটসমূহ পাব আৰু এতিয়া এডিআৰই 2.0 ৰিজাল্ট কেতিয়া দিব ৰিজাল্ট আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা মতে ফেব্ৰুৱাৰী লাষ্টত ঠিক আছে ফেব্ৰুৱাৰী লাষ্টত আৰু মাৰ্চৰ ফাৰ্ষ্টত আপোনালোকৰ ৰিজাল্টসমূহ দিব যিহেতু ডিএছএছ ডিএমই পৰীক্ষা 9 মাৰ্চত গতিকে 9 মাৰ্চৰ আগতে আপোনালোকৰ ৰিজাল্টসমূহ দিব বুলি তেওঁলোকে ঘোষণা কৰিছে এতিয়া মেইন কথাটো হ'ল ৰিজাল্ট আপোনালোকে কোনসকল কেণ্ডিডেটে ৰিজাল্ট নাপায় যিসকল কেণ্ডিডেটে এইবাৰ নিজৰ কোৱালিফিকেশ্যন হাইট কৰি তেওঁলোকে এইবাৰ এডিআৰই এক্সামত বহিছে গেট 4 পৰীক্ষা তেওঁলোকে দিছে সেইসকলৰ ৰিজাল্ট তেওঁলোকে নাকচ কৰিছে গতিকে আপোনালোকে যদি হাই কোৱালিফাইড আপোনালোকে যদি পৰীক্ষা দিছে এডিআৰই গেট 4 গেট 3 কথা নাই গেট 3 ৰিজাল্ট আহিব যদি আপোনালোকে হাই কোৱালিফাইড তেনেহ'লে গেট 3 পৰীক্ষা দিছে গেট 3 ৰিজাল্ট আহিব কিন্তু গেট 4 ৰিজাল্ট নাহে আৰু কোনসকল কেণ্ডিডেটৰ ৰিজাল্ট নাহে যাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ফুলফিল্ড আপডেট নাই বাৰে বাৰে তেওঁলোকে ঘোষণা কৰি দিছিল যে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট দিব লাগে তাৰ পিছতো বহুতো কেণ্ডিডেটে মিছা কথা বুলি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট দিয়া নাই সঠিক তথ্য নাই ঠিক আছে সঠিক তথ্য মিন্স আপোনালোকে যদি মেট্ৰিক আপোনালোকে পাছ কৰিছে মেট্ৰিকৰখিনি আপডেট দিব লাগিব আপোনালোকে যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে হাই ছেকেণ্ডেৰী পাছৰ আপোনালোকে সকলো ডকুমেণ্টছ তাতে আপোনালোকে ছাবমিট কৰিব লাগিব লগতে গ্ৰেজুৱেশ্যন যদি আছে আপোনালোকে গ্ৰেজুৱেশ্যনখিনিও তাতে ছাবমিট কৰিব লাগিব গতিকে সবিশেষ তেওঁলোকে বিচাৰিছে আৰু যদি আপোনালোকে ক'ৰবাত চাকৰি কৰি আছে এনঅ'চি ফৰ্ম ফিল আপ বা চাকৰিৰ আপোনালোকৰ আপডেটখিনি তাতে দিব লাগিব এতিয়া মেইন কথাটো হ'ল এইবোৰ কাৰণতে বহুতো কেণ্ডিডেটৰ কি হৈ যায় ৰিজাল্ট নাহিব পাৰে আৰু এটা কথা আপোনালোকে যদি এডিআৰই ফৰ্ম ফিল আপত নাম ভুল কৰিছে বা আপোনালোকে কাৰেকশ্যন কৰিব পৰা নাই তেওঁলোকৰ কি হ'ব ঠিক আছে চ' যিসকলৰ নাম ডেট অফ বাৰ্থ এডিআৰই ফৰ্ম ফিল আপত ভুলকৈ আছিল বা আপোনালোকে তেনেকৈ এক্সামটো দিলে তেওঁলোকৰ কি হ'ব তেওঁলোকেতো কাৰেকশ্যন কৰিব পৰা নাই তেওঁলোকৰ কেনেকৈ কাৰেকশ্যন কৰিব চ' ভয় কৰিব নালাগে আপোনাৰ যদি নাম ডেট অফ বাৰ্থ ভুল হৈ আছে তেনেহ'লে আপোনালোকে এক্সাম দিছে এক্সামটোত দিয়াৰ পিছত আপোনালোকৰ স্কিল টেষ্ট যেতিয়া হ'ব তেতিয়া আপোনালোকৰ আকৌ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব স্কিল টেষ্ট আৰু ভাইভা আপোনালোকৰ ৰিজাল্ট দিয়াৰ পিছতে স্কিল টেষ্ট আৰু ভাইভাৰ কাৰণে আপোনালোকে সাজু হ'বৰ হ'ল স্কিল টেষ্টত আপোনালোকে কম্পিউটাৰ যিখিনি নলেজ আছে আপোনালোকে জানিব লাগিব ভাইভাৰ কাৰণে কমন কুৱেশ্যনখিনি আপোনালোকে জানিব লাগিব যদি আপোনালোকে সুধি দিয়ে এক্সামিনাৰে তেনেহ'লে আপোনালোকে পাৰিব লাগিব কাৰণ আপোনালোকৰ ৰিটেন টেষ্ট বুলিয়ে নহয় ৰিটেন টেষ্ট আপোনালোকে পাছ কৰিলে ঠিক আছে ৰিটেন টেষ্টৰ পিছতে আপোনালোকৰ ভাইভা আহি পৰিব এইটোহে ডাঙৰ আপোনালোকৰ কাৰণে পৰীক্ষা হ'ব কাৰণ ভাইভাত বহুতো ল'ৰা ছোৱালীয়ে ফেইল কৰে স্কিল টেষ্টত বহুতো ল'ৰা ছোৱালীয়ে ফেইল কৰে এইখিনি যাতে আপোনালোকে কভাৰ কৰিব পাৰে তাৰ কাৰণে আমি ইতিমধ্যে প্ৰিপেৰেশ্যন আৰম্ভ কৰিছোঁ স্কিল টেষ্ট আৰু ভাইভাৰ কম্পিউটাৰ টেষ্টৰ কাৰণে আমি কি আহিব লাগে অলৰেডি আমি দি দিছোঁ আপোনালোকে যদি চোৱা নাই এডিআৰই আমাৰ প্লেলিষ্ট আছে স্কিল টেষ্টৰ ভাইভাৰ আপোনালোকে প্লেলিষ্ট চেক কৰিব সবিশেষ ভিডিঅ' আপোনালোকে লাভ কৰিব ঠিক আছে আৰু আপোনালোকে যদি ক্লাছ কৰি ভাল পায় তেনেহ'লে আপোনালোকে জানে আমি এডিআৰই 3.0 ক্লাছ আৰম্ভ কৰিছোঁ আৰু লগতে ডিএছএছ ডিএমই ক্লাছ চলি আছে নন টেকনিকেল এক্সামৰ আমাৰ এডিআৰইত কমন আহিছে ডিএমই টেকনিকেল এক্সামতো আমাৰ কমন আহিছে 85% ঠিক তেনেকৈ আমি ডিএছএছ ডিএমই নন টেকনিকেল এক্সামতো কমন আনিবলৈ ট্ৰাই কৰিছোঁ আৰু ইয়াৰ লগে আমাৰ যিসকলে পিডিএফ আমাৰ অতি কম মূল্যত পিডিএফ দি আছোঁ মাত্ৰ 149 যদি আপোনালোকে পিডিএফ কেইটা ল'ব বিচাৰে 8638686390 নাম্বাৰটো অলৰেডি দিছোঁ এইটো নাম্বাৰত আপোনালোকে পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব আপোনালোকে পিডিএফ পাই যাব এতিয়া মেইন কথাটো হ'ল এডিআৰই ৰিজাল্ট কিয় ইমান লেট হ'ল এডিআৰই ৰিজাল্ট লেট হোৱাৰ কাৰণ হৈছে যে বহুতো কেণ্ডিডেট এইবাৰ লাখ
বহুতো কেণ্ডিডেট আছে এই সকলোবোৰ কেণ্ডিডেটৰ ৰিজাল্ট এফালৰ পৰা চাবলৈ সময় লাগে আৰু যেহেতু ৰিজাল্ট এবাৰে দিয়া হয় আপোনালোকক অলৰেডি OMR সেটখিনি আপোনালোকক প্ৰভাইড কৰিছে OMR সেট আপোনালোকে 50 টকা পে কৰি আপোনালোকে নিজৰ ৰিজাল্টসমূহ আপোনালোকে চাব পাৰিব আপুনি পাছ হৈছে নে ফেল হৈছে বা আপুনি কিমান লিখিছে তাৰ পৰিপ্ৰেক্ষিতত যদি আপোনালোকে কিবা ডাউট থাকে আপোনালোকে হেতু অবজেকশন দিব এটা সুবিধা দিছে তেওঁলোকে ঠিক আছে সো এটা ৰিজাল্ট আপোনালোকৰ ফেব্ৰুৱাৰী লাষ্ট মানে হৈছে এটা ফেব্ৰুৱাৰী 2 তাৰিখ আপোনালোকে 21 ৰ পৰা ফেব্ৰুৱাৰী 29 তাৰিখৰ ভিতৰত আপোনালোকে ৰিজাল্ট পাব বুলি তেওঁলোকে কৈছে যদি ফেব্ৰুৱাৰী লাষ্টত ৰিজাল্ট নিদিয়ে এক্সাক্ট ডেটটো তেওঁলোকে কোৱা নাই এতিয়ালৈকে যেতিয়া দিয়ে আপোনালোকে গম পাব এতিয়া ফেব্ৰুৱাৰী লাষ্টত যদি আপোনালোকে ৰিজাল্ট নিদিয়ে তেনেহলে মাৰ্চৰ ফাৰ্ষ্ট উইকতে আপোনালোকে ৰিজাল্ট পাব ঠিক আছে এতিয়া এডিআৰি 3.0 কাৰণে আপোনালোকে প্ৰিপাৰেচন কেনেকৈ চলাব এডিআৰি 2.0 যিখিনি কোৱেশ্চন পেপাৰ আছে আপোনালোকে সকলোৱে কোৱেশ্চন পেপাৰখিনি ভালকৈ থৈ দিব যদি এডিআৰিত আপোনালোকে সাকসেসফুলি নহয় বহুতো কেণ্ডিডেটে কি কৰে ডিমোটিভেট হৈ যায় ডিমোটিভেট নহব কাৰণ চাওক এটা এক্সাম আপোনালোকৰ লাইফ চেঞ্জ কৰিব নোৱাৰে এটা এক্সামে আপোনালোকৰ জীৱন ধ্বংস কৰিব নোৱাৰে ঠিক আছে সো এক্সাম জাস্ট এটা আপোনালোকৰ এটা পৰীক্ষা আপোনালোকে নিজক টেষ্ট কৰিব পাৰিব নিজে কিমান কোৱালিফাইড গতিকে যিকোনো ধৰণৰ এক্সাম আহিলে আপোনালোকে হঠাৎ পঢ়াটো আপোনালোকে নেদেখাব আপোনালোকে আগৰ পৰা প্ৰিপাৰেচন চলাব লাগিব এতিয়া এডিআৰি 3.0 আহিব বুলি আপোনালোকে গম পাইছে সো পৰীক্ষা দিলে আপোনালোকে খালিকৈ বহি নাথাকিব কাৰণ খালি ব্ৰেইন শয়তানৰ এটা ঘৰ বুলি কৈছে গতিকে খালি কৈ আপোনালোকে বহি নাথাকিব যি আছে কোৱেশ্চন আছে কাৰেণ্ট এফেয়াৰ্স আছে সকলোখিনি কভাৰ কৰক সকলোখিনি জিকেখিনি চাওক মেথছ যদি আপোনালোকৰ কমি আছে মেথছখিনি চাওক ইংলিছ যদি আপোনালোকে কিবা গ্ৰামাৰ আপোনালোকে নাজানে সিনোনিম এন্টোনিম আপোনালোকে ধুনীয়া সময় পাইছে সিনোনিম এন্টোনিমখিনি আপোনালোকে কমপ্লিট কৰক সো তেতিয়াহে আপোনালোকে এক্সাম এটাত সাকসেস হ'ব পাৰিব ঠিক আছে সো এই কথা ভিডিওটো মই বনোৱাৰ এটাই উদ্দেশ্য হ'ল যে বহুতো কেণ্ডিডেটে ভয় খাই আছে স্যাৰ এডিআৰি ৰিজাল্ট আমাৰ নাহিব নেকি এটা কোন সকলো এডিআৰি ৰিজাল্ট নাহে মই অলৰেডি কৈ দিছোঁ হয়নে নহয় ইয়াৰ পিছতো যদি আপোনালোকে কিবা সুধিব লগা আছে নিশ্চয়কৈ আপোনালোকে সুধিব পাৰিব আৰু টেলিগ্ৰাম ডিসক্ৰিপশ্যন আমাৰ টেলিগ্ৰাম চেনেল লিংকটো আছে তাতে গৈ কেনে টেলিগ্ৰাম চেনেল আপোনালোকে জইন হৈ ল'ব পাৰিব তাতে আপডেটসমূহ পাব আৰু ইয়াৰ লগতে আমাৰ লাইভ ক্লাছবোৰো আহি থাকে ডিএছএছ ডিএমএ বৰ্তমান লাইভ ক্লাছ চলি আছে অসম পুলিচৰ লাইভ ক্লাছ চলি আছে আমি অসম পুলিচৰ কাৰণে পিডিএফ দি আছোঁ 3000কৈ অধিক কোৱেশ্চনৰ মাত্ৰ 149 ৰুপিছত যদি আপোনালোকে পিডিএফ এটা ল'ব বিচাৰে 8638686390 এই নম্বৰতে আপোনালোকে পেমেন্ট কৰি স্ক্ৰীনশ্বট দি দিব ঠিক আছে সো ইয়াত মই পিডিএফৰ প্ৰমোশন কৰিব অহা নাই কিন্তু বহুতে কেণ্ডিডেটে কৈ থাকে সো সেই কাৰণে নাম্বাৰটো দিছোঁ ঠিক আছে সো এটা কথা আপোনালোকে মন কৰিব এডিআৰি ৰিজাল্ট কিন্তু এবাৰ অকণমান টাফ হ'ব আপোনালোকে নাভাবিব ৰিজাল্ট আপোনালোকে বহুত ইজিকে পাস কৰিব কাৰণ কাট অফ মাৰ্ক বহুত হাই গৈছে বহুত কাট অফ মাৰ্ক আপোনালোকে জানে সো এই কাট অফৰ ওপৰত যদি আপোনালোকে নাম্বাৰ ৰাখিব পাৰিছে তেতিয়াহে আপোনালোকে সিলেকশন পাব ঠিক আছে সো আপোনালোকে ডকুমেন্টছখিনি আপোনালোকে ৰেডি কৰি থৈ দিয়ক কাৰণ স্কিল টেষ্ট হ'ব স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেচন চলাওক ভাইবা কেতিয়া হ'ব আপোনালোকে যেহেতু মাৰ্চৰ ফাৰ্ষ্ট উইকত আপোনালোকৰ স্কিল টেষ্ট হ'ব স্কিলটো আপোনালোকে ৰিজাল্ট দিব এডিআৰি 2.0 সো স্কিল টেষ্ট আপোনালোকৰ আকৌ আপোনালোকৰ এখন লিষ্ট হ'ব সেই লিষ্ট মতে আপোনালোকৰ স্কিল টেষ্ট পাতি দিব আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ আপোনালোকৰ স্কিল টেষ্ট হ'ব সো আপোনালোকে টেনচন ল'ব নালাগে সো সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ভিডিওটো মই ইমেইলত সমাপ্ত কৰিছোঁ আকৌ নতুন আপডেট লৈ আপোনালোকৰ মাজত পুনৰ আহিম তেতিয়ালৈকে আপোনালোকে ভালে থাকক কুশলে থাকক জয় হিন্দ জয় অসম